নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনালোঁ আপোনালোকক আমাৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ' লৈ। আপোনালোকে যিহেতু জানে যে আমাৰ এই চেনেলটোত 1000 টকাৰে 30 ডেজ ট্ৰেডিং চেলেঞ্জ হৈছে। তাৰে আজি 29 নম্বৰটো দিন। আজিৰ দিনটোত আমি কিমান প্ৰফিট কৰিলোঁ, লছ কৰিলোঁ আপোনালোকক দেখুৱাম। ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। চাওক, আমি প্ৰথমে ট্ৰেড কৰিছিলোঁ এক্সিছ বেংকত। দেখিছে, মাৰ্কেট ওপৰলৈ যাব বুলি ভাবিছিলোঁ, তললৈ আহিছিলে, কিন্তু মাৰ্কেট চাওক অলপ চলপ ওপৰলৈ গৈছিলে, সেইকাৰণে প্ৰফিট হৈ আছিলে, কিন্তু পিছত তললৈ গুচি যায়, সেইকাৰণে আমাৰ লছ হৈ যায়। ট্ৰেড লোৱাত অলপ খেলি মেলি হৈছিলে আমাৰ, সেইকাৰণে লছ হৈছিলে। চাই থাকিব, দেখুৱাম আপোনালোক কিমান লছ হয়। চাই লওক, 15 টকা 16 টকা এনেকুৱা লছ হৈ যায়। দেখিছে, আমি য'ত ট্ৰেডটো লৈছিলোঁ তাৰ পৰাই মাৰ্কেট তললৈ গুচি আহিলে। চাওক, বহুতখিনি তললৈ নামি আহিলে, সেইকাৰণে লছ হৈ যায়। আজি আমি দিনটোত দুটা ট্ৰেড লৈছিলোঁ, এটা এক্সিছ বেংকত, এটা বেংক অফ বাৰোদা। দুইটাত আমাৰ 32 ৰুপিজ ইমানখিনি লছ হৈ যায়। ট্ৰেড লোৱা আমাৰ খেলি মেলি হৈছিলে, সেইকাৰণে আপোনালোকক কওঁ, দিনটোত যদি এটা ট্ৰেড লওঁতে মাইনাছ হৈ যায়, পুনৰ দ্বিতীয়টো লওঁতে ভালকৈ চাই চিন্তি ল'ব লাগে, নহ'লে আৰু মাইনাছ বাঢ়ি যায়। সেইকাৰণে আমাৰ খেলি মেলি হোৱাৰ কাৰণে দুইটাটো মাইনাছ হৈ গ'ল। চাওক, মাৰ্কেট তললৈ আহিব বুলি ভাবিছিলোঁ, কিন্তু তললৈ নাহিলে, ওপৰলৈ গুচি গ'ল, সেইকাৰণে আমাৰ আজি লছ হ'ল। আজি দুটা ট্ৰেড লৈছিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় অসম।